কেলা সি জাগাত तो राइस हम लोग अभी पहुंच गया सिला पठार रात का 3:30 बज गया একো নাই চাহ পানী খাবলৈ দোকানো নাই এতিয়া ৰেল গেটৰ ওচৰত পাম চাগে পাবলৈ টানে আছে এতিয়া দেই আজি 2 চাট মাৰিবলৈ আছে সেইকাৰণে ৰাতিপুৱা 3টা বজাত ওলাই আহিব লগা হ'ল আৰু বৰষুণটো কেনেকুৱাকৈ টানকৈ দিছে চাই লওক চিলা পথাৰ চিটিত দেখি নোপোৱা গৈছেচোন ৰাতি কেলা চাহ দোকান এখন পালোঁ চাহটো খাই যাওঁ এক পেক এনে জানো কাক ফকলেণ্ড অপাৰেটাৰটো উঠিলে বাকী ল'ৰা JCB ড্ৰাইভাৰটো ক'ৰবাত গুচি গ'ল নেকি তেল চেল আনিবলৈ ৰাতিপুৱা এতিয়া 4:30মান বাজিলে মাতোঁতে উঠিছেহে এতিয়া মাত্ৰ আৰু উঠিছে ৰাতিপুৱা সোনকালে আহিলে মানে কেছটো কি হয় সিহঁতক মানে কমিশ্যন দিব লাগে 200 টকা 100 টকা যি পাওঁ মানে 200 টকা ডিমাণ্ড কৰি আছিলে মই 100 টকা দিম বল বুলি কৈ মাতি লৈ আহিলোঁ ফকলেণ্ড অপাৰেটাৰটো এতিয়া উঠিলে বাৰু পাই যাব ডিউটি লোড হৈ যাব এতিয়া ৰাতিপুৱা বোলে হ'লেই চন্দন ৰাতিপুৱা আহিলে মানে সেইবোৰে অলপ কষ্ট হয় সিহঁতি উঠিবলৈ টান পায় দিনটো পৰিশ্ৰম কৰে আকৌ ৰাতি টোপনি মাৰোঁতে মানুহৰতো 10টাটো বাজেইচোন কমেও 10টা বাজেই সেইকাৰণে অলপ মানে সিহঁতৰো কষ্ট হয় কাৰণে সিহঁতে উঠিবলৈ টান পায় সিহঁতক কমিশ্যন এটা দিব লাগে 100 টকা দিম বুলি কৈছোঁ এতিয়া ফকলেণ্ডখন এইখন গ'ল তলত লাইটটো জ্বলি আছে দেখিব পাইছে লোডটো কৰি লওঁ আৰু একদিন মাৰিবলৈ আছেই সেইটোৱে ট্ৰেইন আমাৰ গাড়ীখন লোডটো হৈ গ'ল এতিয়া আমি ওলালোঁ আছাম কৰি পালোহি 100 টকা চুনা লাগিলে ৰাতিপুৱা এতিয়া ওলাই যাওঁ লাহে লাহে মেইন গেটত বাকী আছাম গেটত দিবলৈ আছেই স্লিপ এইকেইটা মানুহকেইটাতো নাই মোৰ জনামতে স্লিপটো থৈ যাব লাগিব আৰু সিহঁতৰ গেটতে তো ৰাইজ চিলাপথাৰ আহি পালোঁ আমি বৰ্তমান ডবল বৰষুণ দিছে পুৰা বৰষুণ একদম লাইটকেইটা ধুনীয়া লাগিছে কিন্তু দেই হয় নহয় কৈছে তো গাইজ বৰ্তমান আহি পালোঁ আমি বগীবিল টাইম হৈ গ'ল আপোনাৰ 5:50 বৰ্তমান বগীবিলতে আছোঁ আৰু 1 ঘণ্টা মিনিমাম লাগি যাব আমি ইউনিভাৰ্চিটি পাওঁ মানে খালী কৰোঁ মানে মোৰতে 7:30 বাজি যাবগৈ বাকী আৰু আহিব লগা আছে আহি লৈ আকৌ লোড ল'ব লগা আছেই দিনটো চলিব আছেই বাকী চন্দনে টোপনি লাগিছে হেনো নেক্সট ট্ৰিপটো মই অকলে নাযাওঁ বাদ বাকী আমাৰ গাড়ী এবাৰ চব গোটেইসোপা এক লগত যাম হয়তো মই লগ নাপাবও পাৰোঁ সিহঁতে ওলাই গ'লে মানে চাই ল'ম কি হয় বাকী আমাৰ প্ৰথমত খালী কৰা কামখিনি খালী কৰি দিওঁ মই ৱাইফাৰটো এনেই চলাই দিছোঁ ইয়াত বৰষুণ নাই বৰ্তমান মানুহ হৈ উঠাই নাই আমি কেলা মাল পেলাব আহিয়ে পালোঁ দেখিছ আমি বৰ্তমান আহি পালোহি লোডাৰ দি লোড দি আছে পিছফালে টিপি লিখিব লাগিব এতিয়া কাৰণ মই ৰাতিপুৱা এক ট্ৰিপ মাৰি আহিলোঁতো সেইকাৰণে লেট হ'ল
এইটো কাম नहीं चलेगा। তো গাইজ মই বৰ্তমান এতিয়া পালোহি মেইন গেট, অৰুণাচল লিকাবালিৰ মেইন গেট। চাগে চন্দনক পঠাইছোঁ গেটত এণ্ট্ৰি কৰাবলৈ, মাল পানী দিবলৈ। বাকী বৰষুণটো এতিয়াও চিপ চিপকৈ দি আছে আৰু আমি এতিয়া চিধা যাওঁ, গৈ ভাত পানীটো খোৱাটো বগীবিলৰ সেইপাৰে হ'ব চাগে মোৰ হিচাপত। কাৰণ এতিয়া আমি আহোঁতে জাষ্ট মানে ৰুটি খাই আহিছোঁ, ভোক লাগিছে বোলে। ৰাতিপুৱা সোনকালে উঠিলে মানে কি হয়, সোনকালে ভোক লাগে, সেইকাৰণে খাই ল'লোঁ। পেটটো ভোকা ৰাখিলেও বেয়া আৰু ইহঁতকতো লগ পোৱাটো আশা কমেই আছে, সিহঁতে গ'লগৈ। বাকী মই গেটটোত এতিয়া পাৰ হৈ যাওঁ। हम लोग पहुँच गया लिकाबाली। बर्तमान एंट्री करी आसे चंदने माइनिंगत और एटू आगर आसे अखम थाना। टाइम हो गल इतना बर्तमान 10:40। तो 11 हाँ नहीं नहीं सीधा निकलेगा। हाँ गाड़ी तो भांगी गल चागे, বেন হৈ আছে। কেতিয়া হ'ল, যোৱা ৰাতি হ'ল নেকি। এতিয়া আমি আহি পালোঁ চিলাপথাৰ টাউনত, মালিকৰ দোকানৰ আগত। চন্দনে পেচাব লাগিছে, পেচাব কৰিব গ'ল। तो गाइस हम लोग अभी पहुंच गया टुंगानी स्टेशन, माल खाली करके सेकेंड नंबर ट्रिप। और बर्तमान এটা प्रोग्राम ওলাই আছে কি মালখিনি লোড কৰি থৈ দিব লাগিব আকৌ सेकेंड ट्रिपটো য'ত পেলালোঁ আমি। বাকী এতিয়া লোডটো মোৰ পাহাৰত নহ'ব, সিহঁতি পাহাৰত গুচি গ'ল। ফোন কৰা নাই এতিয়া মোৰ হ'ব নে নহয়। লোড কৰিলে মই তলতে কৰিব লাগিব আছাম কোৱাৰীত, যাতে মাল আছে নে নাই গম নাপাওঁ। ফোন কৰি সুধিব লাগিব। এতিয়া কোলাজান পালে মই ফোন কৰিম। বাকী এতিয়া গাটো পূৰা বিষাই গৈছে, একদম বিষাই গ'ল পূৰা। ৰাতিপুৱা 3টা বজাৰ পৰা দৌৰি আছোঁ। সেইকাৰণে চন্দন ভাগক দিছোঁ গাড়ীটো চলাবলৈ। নতুনটো অলপ মানে চাই থাকিব লাগে। মই গা চা বিষাই গ'ল একেবাৰে। এই বয়সত কঁকাল বিষ হ'লে কি হ'ব, বুঢ়া হ'বলৈ আছেই। তো গাইজ মোৰ বৰ্তমান এতিয়া লাষ্ট ট্ৰিপ লোড দি আছে। লাষ্ট ট্ৰিপ মানে লাষ্ট ট্ৰিপটো নহয়, একচুৱেলি কেছটো হ'ল কি মোৰ এইটো লোড কৰি মই থৈ দিম আৰু বাকী চব গাড়ী আমাৰ এইটো লোড কৰি থৈয়ে দিব আজি। অহাকালি ৰাতিপুৱা মানে গোটেইসোপা যাম একেলগতে। বাকী এতিয়া লোডটো হৈ আছে, গধূলি হৈ গ'ল, সিহঁতে বাদ বাকী গোটেইসোপা গ'ল, মই লাষ্টত হৈ গ'লোঁ। আৰু এনেও মই লাষ্টত আছিলোঁ দেখিলে। লাষ্টত বুলিও কোৱা চলে, প্ৰথমত বুলিও কোৱা চলে, কাৰণ মই 2 ট্ৰিপ মাৰিলোঁ অলৰেডি। আৰু 3 নম্বৰ ট্ৰিপ লোড কৰিলোঁ। এতিয়া 2 নম্বৰ ট্ৰিপটো লোড কৰিলে সিহঁতি। বাকী এতিয়া গধূলি হৈ গ'ল আৰু ইয়াত মালটো মই পাহাৰত যোৱা নাই, কাৰণ পাহাৰত যাবলৈ সময়টো নাই বৰ্তমান, 5টা বাজিলে।